সুপ্ৰভাত প্ৰিয় দৰ্শকবৃন্দ, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 19 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 5 তাৰিখ। আজি ৰবিবাৰ, শুক্লপক্ষ, একাদশী তিথি আৰু হস্তা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:35:30 আৰু আজি সূৰ্যাস্ত হ'ব 6:05:49। আজিৰ দিনটোৰ ৰাহুকাল আছে আবেলি 4:23 পৰা সন্ধ্যা 6:05 আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:38 পৰা পুৱা 9:19। আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আইদাৰিটো হয় তেতিয়া বেচা যোগ হ'ব। আজি যাত্ৰাৰ বাবে ভাল দিন নহয় যদিও বিভিন্ন শুভকৰ্মৰ বাবে এটা অতি উন্নত দিন। খাদ্যত আজি উৰহি আৰু ৰাতিলৈ পুৰৈ শাক নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনালোঁ। আহক এতিয়া জানি লওঁ আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। পৰিৱেশিক ৰোগৰ সামান্য অশান্তিত যাতে আপোনাৰ মনোবল হ্ৰাস নহয় আৰু সঞ্চিত ধন ক্ষয় নহয়, তাৰ বাবে আপুনি যত্ন লোৱা আৱশ্যক। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব, কিন্তু শেষলৈ লাভজনক প্ৰমাণিত হ'ব। শিক্ষাৰ্থীয়ে সুস্থ সিদ্ধান্তৰ অভাৱত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে ব্যৰ্থ নহয়, তাৰ বাবে লক্ষ্য ৰাখক। কোনো বিশেষ দিশত আজি বন্ধুৰ বিশ্বাসভংগও আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ প্ৰিয় ব্যক্তিৰ সংগপ্ৰাপ্তিৰ লগতে সহযোগিতা প্ৰাপ্তিটো কোনো বিশেষ দিশত আজি আপুনি উপকৃত হ'ব। আন কাৰোবাৰ প্ৰিয়জনৰ আচৰণ অসন্তোষৰ কাৰণ হ'লেও পৰিৱেশ নিজৰ পক্ষতে থাকিব। গৃহত পুত্ৰ-কন্যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। ব্যৱসায়ীয়ে আৰ্থিক ক্ষেত্ৰত আজি ঘনিষ্ঠ বন্ধুক প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। আজি কোনো পুণ্য কৰ্মত আপোনাৰ ব্যস্ততা বৃদ্ধিৰ লগতে খৰচো বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি পৰিৱেশিক ৰোগৰ সামান্য অশান্তি অনুভৱ হ'লেও আপোনাৰ মনোবল হ্ৰাস নাপায়। কোনো অপ্ৰত্যাশিত সংবাদতহে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হোৱাৰ আশংকা আছে। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত অংশগ্ৰহণৰ বাবে চমু ভ্ৰমণ কৰিব লগা হ'ব। ইয়াত আপুনি সফল হ'ব যদিও আপোনাৰ অসাৱধানতাবশতঃ যাতে কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয়, তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। নিবনুৱাই আনৰ পৰামৰ্শ গ্ৰহণত কোনো ক্ষেত্ৰত যাতে কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি সকলো সময়তে আপুনি আপোনাৰ নিজৰ সিদ্ধান্তৰ ওপৰত আস্থা ৰখা আৱশ্যক, কিয়নো আপোনাৰ নিজৰ সিদ্ধান্ত আজি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ মতামতসমূহতো আজি প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকে। ইয়াৰ বাবে দিনটো সামান্য হতাশজনক হ'লেও অৱশ্যেই পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়, কিন্তু গৃহ আনন্দ বৃদ্ধি কৰিবলৈ আপুনি নিজৰ আচৰণ আৰু সংযমো আজি সামান্য বঢ়াব লাগিব। ব্যৱসায় সংক্ৰান্ত কাৰণত কৰা ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ থাকিব। নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ বাবেও আজি আপুনি এটা ভাল দিন পাব, য'ত
আপুনি আগলৈ আপোনাৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। দূৰ ভ্ৰমণৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। কিন্তু ভ্ৰমণত কোনো অবাঞ্ছিত ব্যক্তিৰ পৰামৰ্শত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ আপুনি অধিক সাৱধানতাও ল'ব লাগিব। নিবনুৱাই কৰা কোনো কৰ্মৰ বাবে যাতে আজি আনৰ সমালোচনাৰ সন্মুখীন নহয় তালৈ লক্ষ্য ৰাখক। আৰু এনে দিশত আপোনাৰ আজি মান সন্মানৰ প্ৰশ্নও জড়িত থাকিব, যাৰ বাবেও আপুনি অধিক সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে নতুন কোনো সংযোগ লাভ কৰি উচ্চ শিক্ষাৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব। আপোনাৰ আশা পূৰণ হ'ব। আজি কোনো কাৰণত আপুনি আপোনাৰ অভিভাৱকৰ চাপো সামান্য সহ্য কৰিব লাগিব। আপোনাৰ মতামতসমূহত থকা প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আজি আপোনাক এটা শ্ৰেষ্ঠতম দিন উপহাৰ দিব। আজি আপুনি সামান্য সময়ৰ বাবে হ'লেও প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত অকস্মাত কোনো পুৰণা সমস্যা সমাধানত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায়ীয়ে নতুন সংযোগত প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। কিন্তু নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আজি আপোনাৰ ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰৰ পৰা আপুনি আঁতৰি থাকিব লগা হ'ব যদিও কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। কিন্তু বিভিন্ন ব্যক্তিগত সমস্যা সমাধানতহে দিনটো আপোনাৰ আজি ব্যস্ততাৰে অতিক্ৰম হ'ব। শিক্ষাৰ্থীয়ে নতুন কোনো সহপাঠীৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। ইয়াৰ লগতে শিক্ষাত পোৱা সুখ্যাতিয়ে বন্ধুৰ সমাজত আজি আপোনাৰ মানুহ বঢ়াব। নিবনুৱাই আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব, যদিও ইয়াত আপোনাৰ অধিক শাৰীৰিক পৰিশ্ৰমৰ আশংকা থাকিব। কোনো পুণ্য কৰ্মত আজি আপুনি প্ৰিয়জনৰ সংগত অংশগ্ৰহণ কৰি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আজি কোনো সম্পদ ক্ৰয় কৰিও আপুনি আপোনাৰ প্ৰিয়জনকো উৎসাহত ৰাখিব পাৰিব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ যুগ। ইয়াত আপোনাৰ ব্যস্ততা বৃদ্ধিৰ লগতে আজি খৰচো বাঢ়িব। কিন্তু আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়, কিয়নো অৰ্থগমো অব্যাহত থাকিব। ব্যৱসায়ী পৰিৱেশ অতি উন্নত। ভূমি বাহন আদি সমস্যা সমাধান কৰাৰ পাছতো আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আজি আপোনাৰ ভোগবিলাসতো খৰচ বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মচাৰীয়ে আজি বৰিষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি জ্যেষ্ঠ ব্যক্তিৰ ওচৰত সন্মানিত হ'ব। নিবনুৱাই নতুন কোনো কৰ্মৰ সংযোগ লাভ কৰি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। এনে দিশত অৱশ্যেই আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগিতায়ো আপোনাক বিশেষভাৱে উপকৃত কৰিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণ কৰি আপুনি উচ্চ স্থান লাভ কৰি আনন্দিত হ'ব পাৰিব। আশা কৰি থকা কোনো শুভ সংবাদো আজি আপুনি লাভ কৰিব। প্ৰেমৰ দিশত আত্মীয়ৰ চাপ আপুনি কিছু পৰিমাণে সহ্য কৰিব লগা হ'ব যদিও প্ৰিয়জনৰ সংগ লাভত সুখো থাকিব। আপোনাৰ কোনো সমস্যা সমাধানতো আজি প্ৰিয় ব্যক্তিৰ উল্লেখযোগ্য ভূমিকা থাকিব। গৃহ পৰিৱেশত কোনো বিশিষ্ট ব্যক্তিৰ আগমন আনন্দৰ কাৰণ হ'ব। এনে ব্যক্তিৰ পৰামৰ্শই আপোনাক আৰ্থিক উন্নতিৰো নতুন ৰাস্তা দেখুৱাব, য'ত আপুনি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব। নতুন কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰিও আপুনি আজি সফলতা লাভ কৰি আপোনাৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ।
সামান্য শাৰীৰিক দুৰ্বলতা আপোনাৰ অনুভৱ হ'ব যদিও কৰ্মক্ষেত্ৰত আপোনাৰ মনোবল অক্ষত থাকিব। কিন্তু গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাইহে আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাই আজি অকস্মাত ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব। যদিও আপোনাৰ ভ্ৰমণ আজি কষ্টকৰ হ'ব যদিও সফলতাত সন্তুষ্টি হৈ থাকিব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত মানসিকভাৱে দুৰ্বল নহ'বলৈ মনোবল বঢ়াওক। আজি বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হোৱাৰ যোগো আছে। আজি আপোনাৰ সকলো প্ৰকাৰৰ মতামতত আপোনাৰ প্ৰিয়জনৰ সহমত আৰু সহযোগিতা থাকিব। প্ৰিয়জনৰ সংগত তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি আজিৰ দিনটো এটা উল্লেখযোগ্য দিন কৰি গঢ় দিব পাৰিব। গৃহ পৰিৱেশত আপোনাৰ ভুল সিদ্ধান্তজনিত কাৰণত যাতে ধনৰ অপব্যৱহাৰ নহয় বা অপব্যয় নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। আনহাতে আৰ্থিক সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ কোনো আপোন ব্যক্তিক প্ৰতিশ্ৰুতি দিব লাগিব। ভোগবিলাসতো আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপোনাৰ সন্তুষ্টি সামান্য কমিলেও আৰ্থিক উন্নতি অব্যাহত থাকিব। কিন্তু মতৰ পাৰ্থক্যৰ ফলত ঘনিষ্ঠ কোনো সহযোগীৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কিয়নো এনে বিতৰ্কই আপোনাৰ গোপন শত্ৰু বৃদ্ধিৰ আশংকা দিব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে অকস্মাত আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি আপুনি অধিক যত্ন ল'ব লাগিব। কোনো গুৰুত্বপূৰ্ণ দিশত জ্যেষ্ঠজনৰ মতামতৰ বিৰুদ্ধে গৈও আজি আপুনি সফলতা লাভ কৰিব পাৰিব। শেষলৈ জ্যেষ্ঠজনৰ পৰা আপুনি প্ৰশংসিত হ'ব। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত যাতে কোনো প্ৰকাৰে সামান্য হ'লেও আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। অৱশ্যে আপোনাৰ ভ্ৰমণ আজি কষ্টকৰ হ'ব যদিও সফলতাত আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰত বাঞ্ছিত স্থান লাভ কৰি আনন্দিত হ'ব পাৰিব। আপোনাৰ উৎসাহ বাঢ়িব। কিন্তু বন্ধুৰ সংগত আজি অৰ্থ সমস্যাইহে আপোনাক আমনি কৰি থাকিব। প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপুনি অতিবাহিত কৰিব পাৰিব। কিন্তু কোনো কাৰণত আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহত কোনো ব্যক্তিৰ লগত কথাত বন্দী হৈ যাতে কোনো অপ্ৰয়োজনীয় সামগ্ৰী আপুনি ক্ৰয় কৰিব লগা নহয় তাৰ প্ৰতি আপোনাক সাৱধানতাৰ প্ৰয়োজন। দূৰণিৰ কোনো আত্মীয়ৰ সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতাও বাঢ়িব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি কমিব। আনহাতে বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত আজি পৰিৱেশিক উদৰ ৰোগ আৰু সামান্য বিষ বেদনা থাকিব যদিও আপোনাৰ মনোবল অটুট থাকিব। আপোনাৰ অৱৰ্তমানতো আজি কৰ্মৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত ৰাখিব পাৰিব আৰু পৰিৱেশ স্বাভাৱিক থাকিব। নিবনুৱা আজি ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত সন্তুষ্টি লাভ কৰিব পাৰিব। কিন্তু কোনো কাৰণত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ পৰা চাপ সহ্য কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ অৰ্থচিন্তা বাঢ়িব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত সুনাম অৰ্জন কৰি উৎসাহিত হ'ব পাৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। বিবাহ সংযোগীৰ বাবে আজিৰ দিনটো অতি উন্নত। যদিও কোনো কাৰণত আপুনি আপোনাৰ আত্মীয়ৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আজি সামান্য হ'লেও আপুনি কোনো প্ৰকাৰে স্বাস্থ্যত যাতে আঘাত নাপায় তাৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। গৃহত আপোনাৰ অসতৰ্কতাৰ ফলত কোনো সম্পত্তিৰ সমস্যা যাতে বাঢ়ি নাযায় তালৈ লক্ষ্য ৰাখক। কিয়নো ইয়াত অৰ্থৰ প্ৰশ্ন জড়িত থাকিব। আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি দিনৰ শেষলৈ সুখী হ'ব পাৰিব। দূৰৰ কোনো আত্মীয়ৰ সৌভাগ্যৰ সংবাদে গৃহসুখ বঢ়াব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ সফলতাই আপোনাৰ আত্মবিশ্বাস বঢ়াব।
অৰ্থকামত আজি আপোনাৰ অৰ্থচিন্তা আঁতৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কোনো সামাজিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি অকস্মাত ভ্ৰমণ কৰিব লগা হ'ব পাৰে। এনে অনুষ্ঠানত জ্যেষ্ঠজনৰ পৰা সন্মানিত হৈ আপুনি আনন্দিত হ'ব পাৰিব। নিবনুৱাক নতুন কোনো আৰ্থিক সংযোগে আজি আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা দিব। আজি আপোনাৰ ঘনিষ্ঠ বন্ধুক আপুনি কোনো প্ৰকাৰে সহযোগিতা আগবঢ়ায়ো বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। বন্ধুত্বত উজ্জ্বলতাও বাঢ়িব। প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰত শিক্ষাৰ্থীয়ে উচ্চ স্থান লাভ কৰি পৰিশ্ৰমৰ মৰ্যাদা লাভত আনন্দিত হ'ব। আজি আপুনি নতুন কোনো সহপাঠীৰ লগত হোৱা পৰিচয়ে সৎবন্ধু বৃদ্ধি কৰি আনন্দিত হ'ব পাৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লাগিব। যদিও সংযোগ লাভত সুখ থাকিব আৰু প্ৰিয়জনৰ সংগপ্ৰাপ্তিৰ বাবে আপোনাক কিছু অপেক্ষাৰো প্ৰয়োজন। গৃহত পুত্ৰকন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। আনহাতে মতৰ পাৰ্থক্যৰ ফলত যাতে গৃহ আনন্দ নকমে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত উপাৰ্জনত আপুনি সন্তুষ্টি লাভ কৰিব। আজি অধিক পৰিশ্ৰম কৰিব লগা হ'লেও অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত বেমেজালিয়ে কৰ্মক্ষেত্ৰত আপোনাৰ মন বহিবলৈ নিদিব। আজি অকস্মাত কোনো প্ৰকাৰ শাৰীৰিক সমস্যা আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ যাতে নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই আজি অকস্মাত ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব। কোনো ব্যক্তিৰ লগত হোৱা মতৰ পাৰ্থক্যই যাতে আপোনাৰ মান সন্মানৰ প্ৰশ্ন নোতোলে তালৈও লক্ষ্য ৰাখক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কোনো বিশেষ দিশত আপুনি উপকৃত হ'বলৈ প্ৰচেষ্টা বঢ়াব লাগিব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপুনি অতিবাহিত কৰিব পাৰিব। আপোনাৰ প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰে সহযোগিতা প্ৰদান কৰিও আপুনি আজি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। মতৰ পাৰ্থক্যই গৃহ সুখ নকমাবলৈ আপুনি যত্ন লোৱা আৱশ্যক। আজি পুত্ৰকন্যাৰ বাবেও আপোনাৰ খৰচ বাঢ়িব আৰু ইয়েই আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। ব্যৱসায় পৰিৱেশ আজি আপোনাৰ পক্ষত নাথাকিব। অৰ্থ সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুক প্ৰতিশ্ৰুতি দিব লাগিব। ঋণ প্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা সামান্য পৰিমাণে আঁতৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ আজি বাতিল কৰিব লগা নহয় তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। আজি বিভিন্ন ব্যক্তিগত সমস্যায়ো আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাই আশা কৰা কোনো শুভ সংবাদ আজি লাভ কৰিব। যদিও ইয়াৰ বাবে দিনটোৰ সৰহখিনি সময় আপুনি অপেক্ষা কৰিব লাগিব। দিনৰ শেষলৈ এনে শুভ সংবাদে আপোনাক সন্তুষ্টি দিব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ দিশত যাতে ব্যৰ্থ নহয় তাৰ বাবে নিজৰ প্ৰচেষ্টা বৃদ্ধি কৰা আৱশ্যক। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত থকা আপোনাৰ সুখ্যাতি আৰু সুনাম অক্ষত থাকিব। প্ৰিয়জনৰ সংগত কৰা আপোনাৰ আজি চমু ভ্ৰমণ আনন্দৰ হ'ব। আজি বিবাহৰ আলোচনায়ো আশা কৰা মতেই অগ্ৰগতি লাভ কৰিব। দিনটো আপোনাৰ পক্ষত থাকিব। গৃহত ভূমি বাহন বা নতুন ঘৰ আদিৰ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। আজি ৰাজনুগ্ৰহৰ শুভ সংবাদ লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ীয়ে কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে আজি ব্যৱসায়ৰ পৰা আঁতৰি থাকিব লগা হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি আপোনাৰ খৰচ বাঢ়িব কিন্তু অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ বাধা আৰু ব্যক্তিগত বিভিন্ন সমস্যাই আজি কৰ্মক্ষেত্ৰত আপোনাৰ মন বহিবলৈ নিদিব। কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শত
বা আপোনাৰ কৰ্মত অবাঞ্ছিত হস্তক্ষেপত আপুনি আজি সংযম বঢ়াব লগা হ'ব। নিবনুৱাই কোনো বন্ধুক আজি আৰ্থিকভাৱে সহযোগিতা প্ৰদান কৰি পাৰস্পৰিক বন্ধুত্বত মৰ্যাদা বঢ়াব পাৰিব। ইয়াৰ ফলত আপোনাৰ সৎবন্ধুৰ সংখ্যা বাঢ়িব। শিক্ষাত আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। কিন্তু বন্ধুৰ লগত হোৱা কোনো প্ৰকাৰ বিতৰ্কই যাতে আজি আপোনাৰ শুভাকাংক্ষী বন্ধু নকমাই, তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। আজি অধিক ব্যস্ততাৰ মাজতো আপুনি প্ৰিয়জনৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। কোনো ধৰ্মীয় কৰ্মত প্ৰিয়জনৰ সংগত অংশগ্ৰহণ কৰিও আপুনি আনন্দিত হ'ব। গৃহত ভাতৃস্থানীয় কোনো ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতা দিয়াৰ লগতে শাৰীৰিকভাৱেও সহযোগ কৰিব লাগিব। আনহাতে ভূমি আদি সম্পদৰ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। কিন্তু ঘনিষ্ঠ সহকৰ্মীৰ লগত হোৱা কোনো প্ৰকাৰ বিতৰ্কই যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নকৰে, তাৰ বাবে আপোনাৰ সাৱধানতাৰ প্ৰয়োজন। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শকবৃন্দ, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। তাৰোপৰি কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। পুনৰ অহাকালিলৈ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।